ফ্ৰেণ্ডছ 14,000ৰ পৰা 70,000ৰ মাজত থকা পে স্কেলৰ পে বেণ্ড 2 এটা ড্ৰাইভাৰৰ পোষ্ট মুকলি হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বঙাইগাঁৱৰ ফালৰ পৰা। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আছে আপোনাক ইণ্ডিয়ান হ'ব লাগিব আৰু মিনিমাম এইজটো 18 বছৰৰ পৰা মেক্সিমাম 40 বছৰৰ মাজত হ'ব লাগিব। আপোনাক HSLC পাছ হ'ব লাগিব ক্লাছ 10 আৰু আপোনাৰ ওচৰত ড্ৰাইভিং লাইচেঞ্চ LMB ড্ৰাইভিং লাইচেঞ্চ এটা হ'ব লাগিব লাইট মটৰ ভেহিকল। এপ্লিকেশ্যনৰ প্ৰক্ৰিয়াটো আছে আপোনাক আছাম গেজেট ফৰ্ম এটা ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে পাৰ্ট 9 সেইটো ডাউনলোড কৰি কিনে সেই গোটেইখিনি ডিটেইলছ তাত ভৰিব লাগিব আৰু তাৰ লগে লগে আপোনাক লাগিব সেল্ফ এটেষ্টেড কপিজ অফ আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কাষ্ট চাৰ্টিফিকেট এজ প্ৰুফ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আপোনাৰ অলৰেডি আছে আপোনাৰ ড্ৰাইভাৰ লাইচেঞ্চ আধাৰ কাৰ্ড তাৰপিছত 3টা ফটো কালাৰ ফটো লাগিব তাৰ কালাৰ ফটোৰ পিছপিনেটো আপোনাৰ নিজৰ ছিগনেচাৰটো দি দিব। ঠিক আছে সেই গোটেইখিনি ডকুমেণ্টছটো আপোনাক কালেক্ট কৰি কিনে আপোনাক পঠিয়াব লাগিব ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বঙাইগাঁও এইটো এড্ৰেছত আপোনাক পঠিয়াব লাগিব। আপোনাৰ আবেদনটো 24 তাৰিখে আগষ্টৰ 24 তাৰিখে সোমবাৰ সন্ধিয়া 5টা বজাৰ আগে আগে পাব লাগিব। মনত হ'ব আপোনাৰ এনভেলপ য'ত আপোনাৰ ডকুমেণ্টছটো হ'ব থাকিব সেই এনভেলপৰ ওপৰত আপুনি ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বঙাইগাঁও এপ্লাইং ফৰ দি পোষ্ট অফ ড্ৰাইভাৰ বুলি লিখা থাকিব লাগিব। যদি আপোনাক ইণ্টাৰভিউৰ কাৰণে মাতে তেতিয়া আপুনি নিজৰ অৰিজিনেল ডকুমেণ্টছটো লগতে লৈ যাব। চিলেকশ্যনৰ প্ৰক্ৰিয়াটোত আপোনাৰ প্ৰথমতে স্কিল টেষ্ট হ'ব তাৰপিছত বছ ভাইভা পাৰ্চনেল ইণ্টাৰভিউ এটা হ'ব। আপোনাক প্ৰথমতে ডকুমেণ্ট ছাবমিট কৰিব লাগিব আৰু ডকুমেণ্টটো যদি আপোনাৰ ক্লিয়াৰ হৈ যায় তেতিয়া আপোনাক আপোনাৰ ইমেইল ID বা আপোনাৰ ফোন নম্বৰৰ জৰিয়তে আপোনাক মাতা হ'ব ইণ্টাৰভিউৰ কাৰণে স্কিল টেষ্ট আৰু ইণ্টাৰভিউৰ কাৰণে। সেইকাৰণে আপুনি ইমেইল ID আৰু ফোন নম্বৰটো আপোনাৰ এনেকৈ এটা দিব যিটো আপুনি চলাই আছে। এই জব নটিফিকেশ্যনৰ যিকোনো আপডেট আপুনি https://bongaigaon.dcourse.gov.in এইটো ৱেবছাইটত গৈ কিনে আপুনি পাব পাৰিব। আপোনাৰ মনত যিকোনো ডাউট থাকিলে আপুনি কমেণ্ট কৰি সুধিব পাৰিব। আই হোপ এই ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল আছিলে। যদি নহয় তেতিয়া আপোনাক ইয়াত লাগে যে কোনোবা এজনক এই ভিডিঅ'টোৱে হেল্প হ'ব তেতিয়া তেখেতক কাইণ্ডলি ফৰৱাৰ্ড কৰি দিব। এনেধৰণৰ আপডেটছ টাইমলি পাই থাকিবলৈ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।